हेलो गाइज वेलकाम बैक माई पेज एंड आज देखा बोलो इमान धुनिया चुलिखिनि इमान बहु चुलिखिनि सचाके बहुत धुनिया হৈছিলে তেওঁৰ ভাগৰ আৰু ফাৰ্ষ্টে কেনেকুৱা আছিল আপোনালোকক দেখাম দেই এই আছক তেওঁৰ আসলে চুলি এইখিনি আৰু মই তেওঁৰ চুলিখিনি বহুত ধুনিয়া কৰি দিবলৈ চেষ্টা কৰিলো যিমান পাৰো আৰু সচাকে বহুত ধুনিয়া হল তেওঁৰ চুলিখিনি এতিয়া মই ফাৰ্ষ্ট ক্ৰীমটো এপ্লাই কৰি আছো আৰু যেহেতু যিসকল বিউটিচিয়ান হয় তেওঁলোকেতো নিজৰ মানে ষ্টেট কৰা প্ৰসেছখিনি গুটেখিনি গম পায় তথাপিতো মই জাস্ট নিজৰ কামবোৰ দেখাবলৈহে চেষ্টা কৰিছো দেই বেলেগ একো নহয় আৰু এই আছক মই তেওঁৰ চুলিখিনি ফাৰ্ষ্ট ক্ৰীমটো এপ্লাই হৈ গ'ল শুকুৱাই ললো এতিয়া ফাইনেলটো মেইন কামটো হৈ গ'ল আমাৰ ষ্টেট কৰা ষ্টেটটো ভালকে কৰিব লাগে যেহেতু ফাইনেল ৰিজাল্টটো বেছি ধুনিয়া হ'ব ষ্টেটটো ধুনিয়া হ'লে আৰু এয়া মই ষ্টেট কৰি আছো তেওঁক ভালদৰে হাত আনকি আৰু আমাৰ বিউটিচিয়ান বিলাকে গম পায় ষ্টেট কৰোতে হাত একদম জ্বলি যায়গে এই আছক আৰু তেনেকে জ্বলি কৰিলেহে মানে ষ্টেটৰ ফাইনেল ৰিজাল্টটো ভাল হয় নহলেতো আৰু ইমান মানুহে ইমান পেমেন্ট কৰিও যদি ৰিজাল্টটো ভাল নাপায় তেতিয়াহ'লে বেয়া লাগে ন নিজৰ লাগিলে নিজৰ যিমানেই কষ্ট নহওক কিয় আমাৰ কামবোৰ সদায় ধুনিয়া হ'ব লাগে আৰু এছক আমাৰ ফাইনেল ৰিজাল্টটো বহুত ধুনিয়া হৈছিলে ফাইনেল ৰিজাল্টটো আৰু যেহেতু ইমান কষ্টৰ ফল ধুনিয়া হ'বই লাগিব ন আৰু ধুনিয়া হ'লে আমাৰ মনো ভাল লাগে আৰু যেহেতু কাষ্টমাৰ হেপি হ'লে আৰু ভাল